মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 14 সো মিছ গ্ৰেণ্ডমাদাৰ নামৰ পাঠটিৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। আমি কম্প্ৰিহেনশ্যন 1ৰ প্ৰশ্নসমূহ আলোচনা কৰি আছিলোঁ। কম্প্ৰিহেনশ্যন 1ত কোৱা হৈছিল answer the following questions in complete sentences. তলৰ প্ৰশ্নসমূহ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। আমি এ নম্বৰটো কৰি গলো। তোমালোকে উপৰোক্ত ভিডিঅ'সমূহ চাবা, মোক কেনে পাইছা জনাবা চাই। আজি আহা আমি বি নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। বি নম্বৰত কৈছে, সুধিছে চোৱা, হু ৱাজ ৰাজম। হু কোন, ৱাজ আছিল, ৰাজম ৰাজম কোন আছিল? আমি প্ৰশ্নটো আমি পালো, ইয়াক আমি সম্পূৰ্ণ বাক্যত উত্তৰ দিব লাগে। চোৱা, মই প্ৰশ্নৰ পৰা ইয়াৰ উত্তৰটো লৈ লওঁচোন অলপমান। ইয়াৰ হিণ্টটো আমি লিখিম ৰাজম। ৰাজম ৱাজ, ৰাজম আছিল। এতিয়া আমি কিতাপলৈ যাওঁ। কিতাপত কি কৈছে তাক বুজি লওঁ প্ৰথমতে, তাৰপিছত আমি উত্তৰ লিখিব পাৰিম, হয় নহয়? আমি এই আন্দাজত লিখি দিলে নহ'ব, কিতাপত দেখাই দিওঁ আহা। কিতাপত চোৱা, আমাৰ দ্বিতীয় পেৰাগ্ৰাফটোত, গ্ৰেনি, ইউ ডোন্ট নো হোৱাট এ গ্ৰেট ফেলো ৰাজম ইজ। তুমি নাজানা নেকি যে ৰাজম এজন কিমান মহান সতীৰ্থ হয়, ব্যক্তি হয়। ইয়াত সতীৰ্থ বুজিছে যে মোৰ লগৰীয়া ৰাজম কিমান কি মহান সতীৰ্থ হয়। তুমি নাজানা নেকি? কাক সুধিছে? কাক কৈছে এইটো? গ্ৰেনি। গ্ৰেনি মানে কাক কৈছে? আইতা। আইতা, তুমি নাজানা নেকি মোৰ সতীৰ্থ ৰাজম এজন কিমান মহান লোক, কিমান মহান বন্ধু? এই প্ৰশ্নটোৰ উত্তৰ আমি এই ধৰণে লিখি দিব পাৰো। চোৱা, ৰাজম ইজ এ গ্ৰেট ফেলো, was a great মহান ফেলো। ফেলো মানে সতীৰ্থ, সতীৰ্থ মানে বন্ধু। ৰাজম was a great fellow of কাৰ আছিলে? কাৰ গ্ৰেট ফেলো? কাৰ সতীৰ্থ? এজন মহান সতীৰ্থ কাৰ? স্বামীজ। হল, অফ স্বামী। ইয়াত স্বামীজ লিখিব নোৱাৰো, স্বামী, অফ স্বামী। স্বামীৰ এজন মহান সতীৰ্থ আছিল, বন্ধু আছিল। অফ স্বামী, স্বামীৰ আছিল, হয় নহয়? আমি এই ধৰণে লিখিব পাৰো, বা এই ধৰণেও লিখিব পাৰা তোমালোকে, কিন্তু ওপৰটো এই লিখিলে ভাল হয়। ৰাজম was a Rajam was a Swami's friend. হল, ৰাজম এজন স্বামীৰ বন্ধু আছিল। স্বামী's friend. ৰাজম was a Swami's friend. ৰাজম স্বামীৰ বন্ধু আছিল। হল, এই ধৰণে লিখিলেও হ'ব। আৰু লিখিব পাৰা যে ৰাজম was a friend of স্বামী, এই ধৰণেও লিখিব পাৰা। হল, বা ৰাজম was a great friend of স্বামী, হল, এনেকৈও লিখিব পাৰা। ৰাজম was one of great friend of স্বামী, এই ধৰণেও লিখিব পাৰা। অৰ্থাৎ উত্তৰটো শুদ্ধ হ'ব লাগিব যে কি সুধিছে। কিতাপত কিন্তু ইয়াত কি দিয়া আছে? এ গ্ৰেট ফেলো দিয়া আছে, সেইকাৰণে প্ৰথম লিখাটো শুদ্ধ বুলি প্ৰমাণিত হ'ব।
হ'ল গ্ৰেট ফেলো দিয়া আছে নহয় এ গ্ৰেট ফেলো ৰাজম ইজ হ'ল ৰাজম এজন কিমান যে মহান লোক সতীৰ্থ তুমি নাজানা এই ধৰণৰ প্ৰশ্ন মানে আইতাকক প্ৰশ্ন কৰিছে হ'ল মানে বিস্ময়সূচকভাৱে কৈছে তুমি নাজানা গতিকে এই প্ৰথম নম্বৰটো লিখিবলৈ প্ৰয়াস কৰিবা মই বুজাবৰ ভাৱে এই ধৰণে কৈছো বিভিন্ন প্ৰশ্নটো উত্তৰটো কেনে লিখিব পাৰি তাক তোমালোকক বুজাবলৈ প্ৰয়াস কৰিছো চেষ্টা কৰিছো যাতে পৰীক্ষাত খুকুজা নালাগে অৰ্থাৎ যদি তোমাৰ হাতী আৰু 10টা থাকে তে দো ধৰণে তুমি কাম কৰিব পাৰিবা এই দিগি নোৱাৰিলে বেলেগ এদিগি তুমি যাবলৈ পাৰিবা ধৰ তোমাৰ ঘৰলৈ যাব লাগে সদায় যোৱা বাটত কি হ'ল বাধা আহি গ'ল তেতিয়া তুমি অন্য বাট ল'ব লাগিব অন্য বাটেদি যাবা গতিকে বিভিন্ন ধৰণৰ আমি যেতিয়া উত্তৰসমূহ কৰি যাম তেতিয়া আমাৰ ব্ৰেইনত ক্ৰিয়েট কৰিব আমি প্ৰশ্ন বনাবলৈ শিকিম আৰু উত্তৰ লিখিবলৈ শিকি যাম আজিলৈ হ'ব যদি এই ধৰণৰ বুজোৱাত তোমালোকে ভাল পাইছা তেতিয়াহ'লে চেনেলটোক লাইক কৰি দিবা দেই আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা লগতে এটা কথা কওঁ এই ধৰণৰ ভিডিঅ'সমূহ যদি লাগে সদায় যদি পাই থাকিব বিচাৰা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে পাবলৈ হ'লে কি কৰিব লাগিব জানাই বেল আইকনটো টিপি দিবা যাতে সদায় সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত এই উদ্যমেৰে লগ পোৱাৰ আশাত আজি ইয়াতে ৰাখো গুড নাইট